ন্যায় দিয়াটোহে আচল কথা ইয়াত ৰাজনীতিৰ বোকা চুটোৱাৰ খেল খেলাটো একেবাৰে সহ্যৰ বাহিৰত অসমৰ মানুহে সেইবিলাক বিচৰা নাই গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই মুখ চুপতি মাৰিলে অসমৰ মানুহে কিন্তু সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হৈছে অনুৰাগীসকল সুখী 10% বোলে জুবিনৰ অনুৰাগী এতিয়া মুখ্যমন্ত্ৰীৰ অনুৰাগী হৈ গ'ল কি মানুহৰ বহুত একুৰা জুই জ্বলি আছে আৰু সেই জুইকুৰাই কিন্তু কেতিয়াবা কাক কেনেকে কি কৰে সেইটো ক'ব নোৱাৰো কিন্তু বিচাৰ ঈশ্বৰৰ বিচাৰ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যে হ'ব এই কথাটো কিন্তু খাটাং এই কথাটো নিশ্চিত খাটাং দীৰ্ঘদিনীয়া তেওঁ সহযোগী আছিল আজি পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ ৰাজ্যিক মন্ত্ৰী মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব লৈ বিদেশ ভ্ৰমণ কৰি ঘূৰি ফুৰে তেখেত জানো খুব ব্যস্ত কিন্তু তথাপিও এই বিষয়টোৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো ভূমিকা এইকেইদিন যি ধৰণে সক্ৰিয় সপ্ৰতিভ হৈ তেখেতে এক প্ৰকাৰ সন্মুখ ট্ৰেণ্ডত লৈ যাব বিচাৰিছে সঁচাকৈ কি হিমন্ত বিশ্ব শৰ্মাই কি ন্যায় দি দিলে ন্যায় পাইছে তাৰমানে অসমৰ মানুহে তেওঁ কোৱাৰ ধৰণে ন্যায়ৰ যুঁজ জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নিতুমণি শইকীয়াৰ মাজত যিখন যুঁজ হৈছে এই যুঁজখন আৰু কিমান দিন চলিব সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ এছআইটিৰ এজনো লোক তাত উপস্থিত হ'বগৈ পৰা নাই কিয় মুখ্যমন্ত্ৰীয়ে কৈ আছে সঠিক ৰূপত তদন্ত চলি আছে এছআইটিৰ ওপৰত বিশ্বাস ৰাখিব লাগে আমি সন্দেহ কৰা নাই আমি বিশ্বাস ৰাখিছো এছআইটিয়ে সঠিক ৰূপতে তদন্ত কৰিছে বুলি আৰু যিখিনি বাকি আছে সেইখিনিও কৰিব বুলি 3 মাহৰ বাজত যিখিনি প্ৰতিবেদন দিব মুখ্যমন্ত্ৰীয়ে কৈছে আমি বিশ্বাস কৰিছো 3 মাহৰ পিছত এছআইটিৰ প্ৰতিবেদন মতে অসমৰ মানুহে কথাখিনি বিশ্বাস কৰক কিন্তু তাৰ আগতে সেই প্ৰতিবেদন প্ৰস্তুত হোৱাৰ আগতে জিমুলা বাহে দুপাততে চিন বুলি আখাৰ কথা আছে এই 22 দিন হোৱাৰ সময়ত তদন্তৰ যিটো গতি প্ৰকৃতি স্বৰূপ আৰু চৰিত্ৰ কেনেকুৱা অসমৰ মানুহে কি মন কৰিছে আমি কোনো সিআইডি সিবিআই পুলিচৰ মানুহ নহয় তেনেই নিষ্কিন নগণ্য এজন সাধাৰণ ব্যক্তি কিন্তু যিখিনি বিগত সময়ত এজন সাধাৰণ সাংবাদিক হিচাপে যিখিনি কাম কাজ আমি দেখিছো প্ৰত্যক্ষ কৰিছো এটা ঘটনা সংঘটিত হোৱাৰ পিছত যি ধৰণে তদন্ত কৰে আৰু আৰক্ষীৰ লোক বা তদন্তকাৰী বিষয়াসকল প্ৰথম সেই ঘটনাস্থলীত উপস্থিত হৈ পুংখানুপুংখভাৱে সকলোবিলাক যেনেকৈ তেওঁলোকে তথ্য সংগ্ৰহ কৰে সেই ক্ষেত্ৰত এছআইটিয়ে এই 21 দিনত কি ভূমিকা পালন কৰিছে কি হৈ আছে আজিৰ দিনটোলৈকে আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক বিচাৰি এছআইটিয়ে এতিয়া জুবিন গাৰ্গৰ ফোন কল চাই কাৰ লগত সম্পৰ্ক আছিল সেই খোপাক দৈনিক মাতি আছে অসমৰ মানুহে এই আলেকৰ পালেক কুকুৰা চৰাই ভাগিনীয়েক খোপাক বিচাৰি পোৱা নাই চাব বিচৰা নাই কাৰ ক'ত কি সম্পত্তি কোনে কিমান লুটিলে কাৰ কি ঠিকা এইবিলাক অসমৰ মানুহে বিচৰা নাই মূল ইস্যুটো কি আছিল জুবিন গাৰ্গৰ ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন যদি সেয়াই হয় এই যে আজিৰ দিনত জুবিনৰ লগত থকা পিএছও দুগৰাকীক 4 দিনৰ তদন্তৰ শেষত আজি গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিবা টকাৰ গোলমাল হৈছে এইবোৰ গ্ৰেপ্তাৰ কৰিছে ভাল কথা কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিছিল কাক সুধিব লাগিছিল কাক সুধি আছে কাক মাতিব লাগিছিল কাক মাতি আছে কাক জেৰা কৰিব লাগিছিল কাক জেৰা কৰি আছে কাক সিংগাপুৰলৈ নোযোৱাকৈ এছআইটিৰ কোনো এজন ব্যক্তি তাত উপস্থিত নোহোৱাকৈ এই 21 দিনে এছআইটিয়ে সঠিক ৰূপত তদন্ত কৰি আছে আৰু আমি বিশ্বাস কৰি আছো এতিয়া মই দৰ্শকসকলক ক'ব বিচাৰো যে যিসকলৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে এই এছআইটি যে গঠন হৈছে সিআইডিৰ মানুহৰ পৰা ধৰি সিএম ভিজিলেন্সৰ বিষয়াৰ পৰা ধৰি সকলো মানুহক লৈ গঠন কৰা হৈছে তাত
ৰজি কলিতা আছে, মুন্না প্ৰসাদ গুপ্তা আছে, আৰু কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষীৰ বিষয়া আছে। CIDৰ নেতৃত্বত হৈছে। এই যে ৰজি কলিতা, মুন্না প্ৰসাদ গুপ্তা, অসম আৰক্ষীৰ মুৰব্বী DGP হৰমিত সিং আৰু গৃহ বিভাগৰ দায়িত্বত থকা গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, এই চাৰিজনৰ ওপৰতেইতো গোটেই অসমৰ মানুহৰ শেষ ভৰসা হৈ আছে এতিয়া। এই চাৰিজন ব্যক্তিৰ আজি 21 দিন হোৱাৰ সময়লৈকে বক্তব্য কি এই ছিংগাপুৰ কেন্দ্ৰিক, স্থিতি কি তেওঁলোকৰ? অসমৰ মানুহক মই আকৌ এবাৰ মনত পেলাই দিব বিচাৰিছোঁ যে তেখেতসকলে নিজে কোৱা বক্তব্যৰ কিয়দাংশ আপোনালোকে এবাৰ চাওক, শুনক, আৰু তাৰপিছত আপোনালোকে নিজেই বিবেচনা কৰক যে আমি আবেগৰ বশৱৰ্তী হৈ এই কথাখিনি কৈছোঁ নে ক'ৰবাত বিবেক দংশনত ভুগি এই কথাকেইটা আকৌ এবাৰ ক'বলগীয়া হৈছে। প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই SITৰ অন্যতম এগৰাকী ব্যাগুম বিষয়া, সততেই আমি CM ভিজিলেন্সৰ যোগেদি তেখেতক দেখি থাকোঁ। এই SITটো তেওঁ অন্যতম এগৰাকী নেত্ৰী ৰজি কলিতা। ৰজি কলিতাৰ বক্তব্যটো অকণমান চাওকচোন, কি কৈছিলে তেওঁ? সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক, ভালকে চলি আছে, ভালকে হ'ব, ভালকে চলি আছে, আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস ৰাখক, সিস্টেমৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক, ভালকে চলি আছে, ভালকে হ'ব, ভালকে চলি আছে, আপোনালোকে আমাৰ সিস্টেমটোৰ ওপৰত বিশ্বাস ৰাখক, সিস্টেমৰ ওপৰত আপোনালোকে চলি যাবলৈ দিয়ক, ভালকে চলি আছে, সিস্টেমৰ ওপৰত বিশ্বাস ৰাখক। আমিও কৈছোঁ আমি সিস্টেমৰ ওপৰত বিশ্বাস ৰাখিছোঁ, অসমৰ কোটি কোটি মানুহে বিশ্বাস ৰাখিছে, কিন্তু 21 দিনত সেই বিশ্বাস হৈ আছেনে নে এখন মকৰা জাল সৃষ্টি কৰিছে দৈনিক, নে জেলেপীৰ এটা পাক বনাই আছে দৈনিক, যিটোৰ জেলেপীৰ পাকত আচল বৃন্দুটো ক'ৰবাত হেৰাই গৈছে? ভাৰতবৰ্ষৰ শক্তিশালী নেতাজনৰ ওচৰত কি ছিংগাপুৰৰ বন্ধুত্ব সেয়াই নেকি? ছিংগাপুৰটো শত্ৰু ৰাষ্ট্ৰ নহয়, ভাৰতবৰ্ষৰ অন্যতম এখন ঘনিষ্ঠ বন্ধু ৰাষ্ট্ৰ। তাৰপিছত আমি এই 21 দিন ধৰি আমি কিয় সেই কামখিনি এতিয়ালৈকে আদায় কৰিব পৰা নাই? কিয় অসম আৰক্ষী এতিয়ালৈকে ছিংগাপুৰত গৈ সেই দ্বীপটোত উপস্থিত হ'ব নোৱাৰিলে? ক'ত ঘটিছিল, কেনেকৈ ঘটিছিল, হোটেলখনত কি হৈছিল আচলতে অসমৰ মানুহে জানিব বিচাৰিছিল এতিয়ালৈকে, কিয় পৰা নাই? নে দিন বাগৰাৰ লগে লগে মানুহৰ আবেগ, অসমীয়াৰ আবেগ যিহেতু ধান খেৰৰ জুই, ভমককৈ জ্বলে, ভমককৈ নুমাব, সকলো শেষ, আৰু লাহে লাহে নিৰ্বাচনৰ সময় আহিব, ৰাজনৈতিক ধুমুহাত ব্যস্ত হ'ব, আৰু জুবিন গাৰ্গৰ ন্যায় ক'ৰবাত চিটিকি পৰিব। এই দিশত গৈ আছোঁ নেকি আমিবিলাক? যিবিলাক সৰু সৰু লক্ষণ ফুটি উঠিছে, কিহৰ ইংগিত তাত? পুনৰ কৈছোঁ যে মানুহক দেখুৱাই কিছুমান কথা কৈ এদিনৰ কাৰণে, দুদিনৰ কাৰণে, 3 দিনৰ কাৰণে মানুহক মূৰ্খ সজাব পাৰি, কিন্তু অনন্তকালৰ কাৰণে কোনেও কিন্তু কেতিয়াও সকলোকে একেটা সময়তে একেলগে মূৰ্খ সজাব নোৱাৰে। এজনক পাৰে, দুজনক পাৰে, 3জনক পাৰিব, সকলোকে নোৱাৰে, সেইটো নহ'ব। আৰু কিছু কথা আমি উত্থাপন কৰিম। সাইদুল ইছলাম আছে, সাইদুল ইছলামৰ লগত আমি কিছু কথা পাতিম, আৰু অংশুমান বৰা আছে, আইনী প্ৰক্ৰিয়াৰ এই কথাখিনি অংশুমান বৰা ডাঙৰীয়াকো মই সুধিম, আৰু নিজৰ ক'বলগীয়াখিনিও উত্থাপন কৰিম। 21 দিন অতিক্ৰম হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যুৰ, আৰু এই মৃত্যুৰ সন্দৰ্ভতেই আজি আকৌ এবাৰ অভিমতত আমি কিছু কথা উত্থাপন কৰিছোঁ। বিৰতিৰ পূৰ্বে মই আপোনালোকক কৈছিলোঁ যে দুগৰাকী বিশেষ ব্যক্তিক আজিৰ অনুষ্ঠানটোৰ আমি অতিথি কৰিছোঁ, এগৰাকী লেখক, নিবন্ধকাৰ, আৰু আনগৰাকী কবি, লেখক তথা বিশিষ্ট অধিবক্তাও। মই পোনে পোনে অংশুমান বৰাৰ কাষলৈকে যাব বিচাৰিছোঁ। অংশুমান বৰা ডাঙৰীয়া, আপুনি 10 দিনমানৰ পূৰ্বে যিহেতু আমাৰ অভিমতত
আমাৰ মৃণাল তালুকদাৰৰ বিশ্লেষণতো আপুনি অতিথি হৈছিল আপুনি কিছু কথা সেদিনাখন কৈছিল মোৰ পোনপটীয়া কথাটো হ'ল এতিয়া যে তদন্ত সঠিক গতিত গৈ আছে বুলি কৈছে আৰু সঠিক সময়ত সঠিক ন্যায় পাব বুলি কোৱা হৈছে কিন্তু মানুহৰ মনত এতিয়ালৈকে যিখিনি সন্দেহ SITয়ে এতিয়ালৈকে ছিংগাপুৰত গৈ উপস্থিত নহল আৰু ছিংগাপুৰৰ পৰাও অসমীয়াসকল আহি এতিয়ালৈকে উপস্থিত নহল ছিংগাপুৰৰ কাৰণে আসলতে SITৰ অনুসন্ধানটো স্তব্ধ হৈ যাব নেকি কৰবাত জটি পৰিব নেকি ছিংগাপুৰত যেটো এতিয়া আমাৰ সিংহভাগ এই ঘটনাটোৰ ছিংগাপুৰতে হৈছে গতিকে আমি আগতেও কৈছো বাৰম্বাৰ এই ষ্টুডিঅ'ৰ মজিয়াটো আমি এই বিষয়ে ডিসকাস কৰিছো যে ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে যদি সমান্তৰালকৈ কিবা ইনভেষ্টিগেশ্যন চলাইছে আৰু যেহেতু সংঘভাগ ছিংগাপুৰত হৈছে গতিকে আমাৰ আৰক্ষীয়ে যি ইনভেষ্টিগেশ্যন কৰিব লাগিব তেওঁলোকে ডাইৰেক্টলি তাত গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰে বুলি আমি সকলোৱে জানো ইয়াৰ এটা প্ৰচিডিউৰ যেটো আছে দুটা প্ৰচিডিউৰ আছে আমি অলৰেডি ডিসকাস কৰিছো এটা হল মিউচুৱেল যেটো এগ্ৰিমেন্ট থাকে মিউচুৱেল লিগেল এসিস্টেন্স বুলি কোৱা হয় সেই মিউচুৱেল লিগেল এসিস্টেন্সৰ থ্ৰু মিনিষ্ট্ৰি আমি হেতু তেওঁলোকলৈ পঠিয়াব লাগিব সকলো কাৰ্য আমি তেওঁলোকক পঠিয়াই আমি পঠিয়ান নিয়াব লাগিব যে আমাক এইখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এই সমলখিনি আপোনালোকৰ পৰা আমাৰ প্ৰয়োজন আৰু মিনিষ্ট্ৰি হেতু তাৰ কনসাৰ্ন ডিপাৰ্টমেণ্টলৈ পঠিয়াব তাৰ পিছত তেওঁলোকে হেতু যদি এগ্ৰি কৰে তেতিয়া আমালৈ সেই সমলখিনি তেওঁলোকে পঠিয়াই দিব পাৰে সো নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত ছিংগাপুৰ চৰকাৰৰ এটা বৃহৎ ভূমিকা দেখা যায় আৰু সেই কাৰণে আমাৰ যিখন এগ্ৰিমেন্ট আছে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি সেই তাৰ থ্ৰুদিহে আমি সকলো ইনভেষ্টিগেশ্যন প্ৰচিডিউৰটো আগবঢ়াই নিব লাগিব আৰু সেই কাৰণে যিখিনি আমি সমল তাৰ পৰা কালেক্ট কৰিব লাগিব সেই এগ্ৰিমেন্টৰ যেটো প্ৰচিডিউৰ ডিসাইড কৰা আছে আমাৰ তাৰ কাৰণে ভাৰত চৰকাৰৰ এখন SOP বনাই থোৱা আছে সেই SOP খনৰ থ্ৰুদিহে গুটেই মেটেৰিয়েলখিনি কালেক্ট কৰিব লাগিব আমাৰ SITয়ে সো নেচাৰেলি সেই প্ৰক্ৰিয়াটোত হয়তো কিছু সময় লাগিব কিন্তু এটো নহয় যে এটোৰ কাৰণে গুটেই প্ৰসেসটো বন্ধ হৈ যাব খুদা আমাৰ ইনভেষ্টিগেটিং অথৰিটিয়ে তেওঁলোকে যিখিনি সমল কালেক্ট কৰিছে সেই সমলখিনি পঠিয়াব লাগিব আৰু সেই সমলৰ ওপৰত আধাৰ কৰি পেলাই আমাৰ মিনিষ্ট্ৰিয়ে তেওঁলোকলৈ পঠিয়াব আৰু তাৰ পিছত তেওঁলোকে ডিসাইড কৰিব যে কিমানখিনি মেটেৰিয়েল আমাক দিব বা নিদিয়ে অংশমান বৰা এই যে আপুনি এইবাত্ৰ ক'লে ইয়াৰ পূৰ্বেও 10 দিন মানৰ পূৰ্বে যিখিনি কথা আপুনি ইয়াত কৈছিল আজিতো হেয়াই হৈছে এতিয়ালৈকে যে এই এমলেটৰ যোগেদি অসম আৰক্ষী আগবাঢ়িবই পৰা নাই কিয় ছিংগাপুৰে একো সহাৰি দিয়া নাই না আন কিবা কাৰণ আমি 10 দিন মান আগতে এই বিষয়ে বিস্তৃতভাৱে আমি ষ্টুডিঅ'ৰ মজিয়াত আমি কথা পাতিছিলো গতিকে এতিয়া দেখা গৈছে যে বিভিন্ন আমি স্টেটমেন্ট দেখিছো মুখ্যমন্ত্ৰীৰ স্টেটমেন্ট আমি দেখিছো যে তেওঁলোকে ছিংগাপুৰৰ সহায় ল'ব বুলি কৈছে তে এই প্ৰসেসটো আমাৰ বুধেৰে সোনকালে কৰিব লাগে আৰু সোনকালে কৰি প্লে বস্তুটো আগুৱাই নিব লাগে এতিয়া তেওঁলোকে কিমান দূৰ পৰ্যায়ত কি কৰিছে আমাৰ SITয়ে সেই বিষয়ে আমি জ্ঞাত নহয় বা তেওঁলোকে কি প্ৰচিডিউৰ এডপ্ট কৰিছে SITয়ে সেইখিনিও আমি আজি নাজানো তেওঁলোকে কি সমল পঠিয়াইছে বা পঠিওৱাই নাই সেইখিনি খুব ইম্পৰ্টেন্ট তেওঁলোকে যদি এতিয়াও অকল ইনভেষ্টিগেশ্যন কৰি আছে আমাৰ ইয়াত একো সমল আমি বিচৰাই নাই ছিংগাপুৰৰ পৰা তেতিয়ালে নেচাৰেলি এই ইনভেষ্টিগেশ্যনটোত আৰু কিছু সময় লাগিব সো এটো ডিপেন্ড কৰিব অসম পুলিচে কি মেটেৰিয়েল তেওঁলোকে বিচাৰিছে নে বিচৰাই নাই মই যি ধৰণে কৈ আছো যে তেওঁলোকে অলৰেডি হসাই বিচাৰিছে নাই সেই কথাটো স্পষ্টভাৱে আমাক এতিয়াও কোনেও জনোৱা নাই অসম আৰক্ষীৰ পৰা বা যদি বিচাৰিছে তেওঁলোকে কি পদ্ধতিৰে বিচাৰিছে কেতিয়া বিচাৰিছে কিহৰ থ্ৰুদি বিচাৰিছে মিনিষ্ট্ৰিৰ থ্ৰুদি বিচাৰিছে নাই মিনিষ্ট্ৰি অফ দি হোম এফেয়াৰ্স তাৰ থ্ৰুদি যিখন প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ থ্ৰুদি বিচাৰিছে নাই কি সমল বিচাৰিছে এই কথাখিনি নিশ্চয় ইনভেষ্টিগেশ্যনৰ নিজা কথা তথাপিও যিখিনি প্ৰচিডিউৰ তেওঁলোকে ফলো কৰিছে নাই হেতু তেওঁলোকে জনাব পাৰে আমাক তে এইখিনি আমি আজিও এতিয়া এন্ধাৰতে আছো যে অসম আৰক্ষীয়ে SITয়ে এতিয়ালৈকে তেওঁলোকে কি প্ৰচিডিউৰ এডপ্ট কৰিছে ফৰ কালেকশ্যন অফ এভিডেন্স এতিয়ালৈকে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাবই পৰা নাই কেৱল অপটিক্সৰ কাৰণে
না আন কিবা কাৰণ আছে আপুনি কি বুলি ভাবে কিয় যাব পৰা নাই তাৰমানে ইয়াতে দেখা যায় যে অসম পুলিচে যদি ভাবে তেওঁলোকেও ইয়াতে গৈ পেলাই ইনভেষ্টিগেশ্যনটো ছিংগাপুৰত কৰিব বিচাৰে কিবা পাৰ্ট তাৰ কাৰণেও এই যিখন MLA বুলি কোৱা হয় সেইখনত যদিয়ে তেওঁলোকে প্ৰেয়াৰ দিব লাগিব মিনিষ্ট্ৰীয়ে চালিজাৰি চাই পেলাই ছিংগাপুৰক সেইখন আকৌ তেওঁলোকলৈ ফৰৱাৰ্ড কৰিব তেওঁলোকে এগ্ৰী কৰিব লাগিব যে হয় আমাৰ পুলিচে তাত গৈ পেলাই ইনভেষ্টিগেশ্যন কৰিব পাৰিব অৰ্থাৎ ইনভেষ্টিগেশ্যন ঠিক কৰিব নোৱাৰে আমি তেওঁলোকক গৈ এছিষ্টে কৰিব পাৰিম উই কেনট লিড দি ইনভেষ্টিগেশ্যন ইন ছিংগাপুৰ প্ৰভাইডেড দি ছিংগাপুৰ গভৰ্ণমেণ্ট এগ্ৰিজ টু দি আৱাৰ প্ৰপজিশ্যন সেইটোৱে কথা এইটো যাব নোৱাৰা ঠিক নহয় পাৰ্মিশ্যন অৰ্থাৎ ছিংগাপুৰ গভৰ্ণমেণ্টৰ পৰা এটা লিখিত পাৰ্মিশ্যন আগতীয়াকৈ আমি পাব লাগিব তেতিয়াহে আমাৰ আৰক্ষীয়ে গৈ পেলাই তাৰ পৰা সমল কালেক্ট কৰিবৰ কাৰণে তেওঁলোকক এছিষ্ট কৰিব পাৰিব এতিয়া তেওঁলোকে সেইটো কি কাৰণে যাব মানে মই ঠিক ধৰিব পৰা নাই তেওঁলোকে সেইটো কি প্ৰচিডিউৰৰে এতিয়ালৈকে বাট চাই আছে তেওঁলোকে সঁচাই সেইটোৰ প্ৰতি আগ্ৰহী হয় নহয় কিমান দূৰ আগ্ৰহী আৰু তেওঁলোকে কি প্ৰচিডিউৰ এডপ্ট কৰিছে তেওঁলোকৰ আমাৰ অসম পুলিচে এই ক্ষেত্ৰত কি লিগেল এছিষ্টেঞ্চ আমাৰ চৰকাৰৰ পৰা লৈছে বা আমাৰ যিখিনি আইনজ্ঞ আছে তেওঁলোকৰ নিজা আইনজ্ঞ আছে তেওঁলোকৰ পৰা কি সমল লৈ পেলাই আগবাঢ়িব খুজিছে টু ভিজিট দি ছিংগাপুৰ টু কালেক্ট দি এভিডেন্স ফ্ৰম ছিংগাপুৰ to assure the Singapore that yes, these materials are very important for our investigation. এই গোটেই সমলখিনি তেওঁলোকে কি ধৰণে কালেক্ট কৰিছে তাৰপিছত কিছুমান ফৰ্মেট আছে সেই ফৰ্মেটৰ যোগেদি তেওঁলোকে আবেদন কৰিব লাগিব সেই আবেদন কৰাৰ পিছতহে গোটেই প্ৰচিডিউৰটো ষ্টাৰ্ট হ'ব এতিয়ালৈকে আমি সেই কামখিনি তেওঁলোকে সঁচাই কৰিছে নাই একদম আৰু এটা কথা আপুনি যিখিনি কৈছে খুব শুদ্ধ কথা কৈছে আমি নাজানো আমি অন্ধকাৰত আছো এতিয়ালৈকে কি প্ৰচিডিউৰ লৈছে আমি একোৱে গম নাপাওঁ SIT-য়ে কৈছে না আমাক মুখ্যমন্ত্ৰীয়ে কৈছে না কিবা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে এতিয়ালৈকে একো কোনো নাজানে অন্ধকাৰত আছে হয়তো তদন্তৰ খাতিৰতে সেইখিনি নাই কোৱা বুলি আমি ধৰি লৈছোঁ কিন্তু তাৰ পিছতো মই আপোনাক সুধিম যে ছিংগাপুৰৰ পৰিৱেশ আৰু অসমৰ পৰিৱেশ সম্পূৰ্ণ পৃথক ছিংগাপুৰৰ মানুহে নাজানে ছিংগাপুৰৰ প্ৰশাসনে নাজানে জুবিন গাৰ্গ কি বস্তু জুবিন গাৰ্গ কি সত্তা আছিল আমাৰ কাৰণে তেওঁলোকৰ কাৰণে এজন জাষ্ট এটা ডেড বডি হয়তো কিন্তু অসমৰ কাৰণে বেলেগ আছিল সেই প্ৰক্ৰিয়াটো যিটো সিস্টেমৰ মাজত যাব লাগিছিল এতিয়ালৈকে আমি যে অন্ধকাৰত আছো আপুনি নাভাবেনে যে এই কথাখিনি অলপ জনোৱাটো দৰকাৰ আছিল আমি জানিব লাগিছিল দুইখন ৰাষ্ট্ৰৰ মাজত কিবা এটা হৈ কি পৰ্যায় আছেগৈ সেইখিনি অসমৰ মানুহৰ জনাটোৰ অধিকাৰ আছে আমি আগতেও কৈছো যে ছিংগাপুৰ চৰকাৰে যদি তেওঁলোকে নিজাববীয়াকৈ কিবা ইনভেষ্টিগেশ্যন অলৰেডি হাতত লৈছে তেতিয়া কথাটো সুকীয়া আৰু তেওঁলোকে যদি একো লোৱা নাই সেইটো কথাটো সুকীয়া তেওঁলোকক তেতিয়া আমি কনভিন্স কৰিব লাগিব টু টেক আপ দি ইনভেষ্টিগেশ্যন ইন দিছ কেছ আৰু অলৰেডি তেওঁলোকে যদি লৈছে তেতিয়াহ'লে তেওঁলোকে যদি সমল কিবা কালেক্ট কৰিছে এই বিষয়ত তেতিয়াহ'লে আমি সেই কথাখিনিও কালেক্ট কৰিব লাগিব থ্ৰু ডেট প্ৰচেছ দি চেম প্ৰচেছ এতিয়া সেইটো ডিপেণ্ড কৰিব আমি আজিলৈকে সঠিকভাৱে ঠিক নাজানো ছিংগাপুৰ আৰক্ষীয়ে এই বিষয়ে কিবা তদন্ত বা এনকুৱাৰী তেওঁলোকে নিজে কৰিছে নাই আমি মাত্ৰ এটা আমি খবৰ পাইছোঁ যে তেওঁলোকৰ যিটো এটা কৰোনাৰ্ছ বুলি কয় কৰোনাৰ্ছ কোৰ্ট তাৰ থ্ৰুদি এটা এনকুৱাৰী আৰম্ভ কৰিছে এইটো আন একো নহয় আমাৰ ভাৰতবৰ্ষতো ঠিক সিমিলাৰ প্ৰচিডিউৰ আছে ইন কেसेस অফ আননেচাৰেল ডেথ অৰ্থাৎ আমাৰ ক্ষেত্ৰতো এনেকুৱা যদি কোনোবাই ধৰক ফাঁচি লৈ মৃত্যুবৰণ কৰিছে তেতিয়া পোনপ্ৰথমেই পুলিচে এটা আননেচাৰেল ডেথ কেছ ৰেজিষ্টাৰ কৰে যাক আমি ইউডি কেছ বুলি কওঁ সেই আননেচাৰেল ডেথ কেছতো পুলিচে প্ৰথমতে প্ৰাৰম্ভিক কিছুমান ইনভেষ্টিগেশ্যন কৰে তেওঁলোকে গোটেই মেডিকেল ৰিপৰ্টবোৰ চালিজাৰি চাই ডক্টৰৰ অপিনিয়ন লয় তাৰ পিছত তেওঁলোকে সাক্ষ্যবাদীও লয় কিন্তু হেতু ঠিক ইনভেষ্টিগেশ্যনৰ আউটত নকৰে ঠিক এটো আননেচাৰেল ডেথ বুলি এটা কেছ ৰেজিষ্টাৰ হয় এটো নৰ্মেল ইনভেষ্টিগেশ্যন নহয় তাত কোনো অফেন্স ৰেজিষ্টাৰ নহয় তেতিয়ালৈকে তাৰ পিছত তেওঁলোকে যদি পুলিচে যদি দেখে যে আননেচাৰেল ডেথ কেছটোৰ ক্ষেত্ৰত তেওঁলোকে যদি কিবা সমল পায় য'ত দেখা যায় যে নহয় এটো ঠিক আননেচাৰেল ডেথ নহয় ইয়াতে ক্ৰিমিনেল ইনভেষ্টিগেশ্যন এটা দৰকাৰ বা এই মৃত্যুটো ঠিক আননেচাৰেল ডেথৰ হেৰিত পৰিলেও ইয়াতে কিছুমান ক্ৰিমিনেল এংগেল আছে
তেতিয়া তেওঁলোকে সেই কথাখিনিৰে লৈ পেলাই এটা নৰ্মেল কেছ ৰেজিষ্টাৰ কৰে তেতিয়া সেইটো ইনভেষ্টিগেশ্যন সেইটো সেই ধৰণৰ গতিত আগবাঢ়ে ঠিক তেনেদৰে ছিংগাপুৰতো এটা প্ৰচিডিঅ'ৰ আছে যে তেওঁলোকে সেইটো কৰোনাছ কোৰ্ট বুলি কয় ডিফাৰেঞ্চটো ইয়াত এইখিনিতেই তেওঁলোকেও ঠিক তেনেধৰণেকেই আমি ইয়াত ইউডি কেছ ৰেজিষ্টাৰ কৰোঁ তেওঁলোকে সেই ধৰণে কৰে কৰোনাছ কোৰ্টৰ থ্ৰুদি তাতো তেওঁলোকে সমল কালেক্ট কৰে সমল গোটেইখিনি তেওঁলোকেও এভিডেন্সখিনি কালেক্ট কৰিব কালেক্ট কৰি পেলাই খুদা তাত এটাই ডিফাৰেঞ্চ এই গোটেই যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব কৰি পেলাই তেওঁলোকে সেই কৰোনাছ কোৰ্টৰ আগত দাখিল কৰিব আৰু কৰোনাছ কোৰ্টে গোটেইখিনি চালি জাৰি চাই পেলাই এটা কনক্লুজনত উপনীত হয় আমাৰ ইয়াত ডিফাৰেঞ্চটো এইটোৱে তাতে এটা কোৰ্টে এটা ভাৰ্ডিক্ট দিয়ে যে হয় এইটো এটা আননেচাৰেল বা এক্সিডেণ্টেল কেছ হৈছে ইয়াত কোনো ক্ৰিমিনেল এংগল নাই তেনেকুৱা এটা তেওঁলোকে ভাৰ্ডিক্ট এটা দিয়ে এই গোটেইখিনি সমল চাই আমাৰ ভাৰতবৰ্ষত সেইটো কথা নাহে কোৰ্টলৈ নাযায় আননেচাৰেল ডেথৰ ক্ষেত্ৰত খুদা যদি পায় তেতিয়া পুলিচে নিজাববীয়াকৈ এটা কেছ ৰেজিষ্টাৰ কৰে কিন্তু তাৰ ক্ষেত্ৰত ছিংগাপুৰত এইটোৱে ডিফাৰেঞ্চ যে তেওঁলোকে সমলখিনি কোৰ্টৰ থ্ৰু দি পেলাই কোৰ্টে এটা অপিনিয়ন দিয়ে যে ইয়েছ দেৰ ইজ ন' ক্ৰিমিনেল অফেন্স ইজ ইনভলভ তাতো এই একে ধৰণৰ মেডিকেল নেগলিজেন্সেই হওক বা এক্সিডেণ্টেল ডেথেই হওক তেনেকুৱা ক্ষেত্ৰত এনেকুৱা য'ত ছাছপিশ্যন অলপ থাকে কিন্তু সঁচাই মাৰ্ডাৰ হৈছে নাই তেনেকুৱা ধৰণৰ এংগল থাকিলে কৰোনাছ কোৰ্টলৈ তেওঁলোকে পঠিয়ায় চ' আমি এটা সূত্ৰৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে বৰ্তমান এটা তেনেকুৱা ধৰণৰ এনকুৱাৰী এটা অলৰেডি ষ্টাৰ্ট কৰিছে বুলি আমি এটা বিশেষ সূত্ৰৰ দ্বাৰা আমি জানিব পাৰিছোঁ চ' যদি তেওঁলোকে সেই বস্তুটো অলৰেডি ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে আমি সেই ভাৰ্ডিক্টটোলৈ আমি ৰখিব লাগিব তেওঁলোকে কি কৰিছে কি পাব সেই চ' কোৰ্টৰ ওচৰত অৰ্থাৎ কৰোনাছ কোৰ্টৰ ওচৰত যেতিয়া মেটেৰিয়েলখিনি যাব যাই পেলাই সেই কোৰ্টে কি ভাৰ্ডিক্ট দিয়ে সেইটো এটা বৰ ডাঙৰ কথা হৈ পৰিব এই কেছটোৰ ক্ষেত্ৰত আৰু তাৰ পিছত আমি হয় এই মিউচুৱেল লিগেল এছিষ্টেঞ্চৰ থ্ৰু দিয়ে হওক বা আন এটা প্ৰচিডিঅ'ৰো আছে ইয়াতে সেইটো লেটাৰ্ছ অফ ৰেগুটৰী বুলি কোৱা হয় অৰ্থাৎ লেটাৰ্ছ অফ ৰিকুৱেষ্ট সেইটো কোৰ্টৰ দ্বাৰা আমি পিছত আমি কোৰ্টৰ থ্ৰু দিও সেই বস্তুখিনি আনিব পাৰোঁ কিন্তু দুইটা প্ৰচেছতে যিয়ে নহওক লাগে এই দুইটা প্ৰচেছতে কিন্তু আমি মিনিষ্ট্ৰীৰ থ্ৰু দিহে আমি আগবাঢ়িব লাগিব গতিকে যদি অলৰেডি তেওঁলোকে এটা কৰোনাছ কোৰ্টৰ থ্ৰু দি ইনভেষ্টিগেশ্যন প্ৰচেছ এটা ষ্টাৰ্ট কৰিছে তেতিয়াহ'লে কিন্তু হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব ছিংগাপুৰ কোৰ্টে এই ঘটনাটো চালি জাৰি চাই পেলাই তেওঁলোকৰ সমল কালেক্ট কৰি পেলাই তেওঁলোকে কি ভাৰ্ডিক্ট দিয়ে তাৰ ওপৰত বহুতখিনি এই ইনভেষ্টিগেশ্যন আমাৰ ইনভেষ্টিগেশ্যনৰ একদম অংশমান বৰা মই অকণমান বাণিজ্যিক বিৰতি ল'ব লাগিব কিন্তু মই এই মাত্ৰ আপুনি যিটো কথা কৈছে মই আৰু এটা কথা সুধি পেলাই মই বিৰতি ল'ম আজি আমি গম পাইছোঁ যে সুস্মিতাৰ দেউতাকৰ লগত আমাৰ এগৰাকী সাংবাদিকে যেতিয়া কথা পাতিছিল আমি গম পাইছোঁ যে তাত এটা গোচৰ চলিছে আৰু তেওঁলোকৰ মোবাইল সকলোবিলাক চিজ কৰা বুলি কৈছে তেওঁলোকক ইতিমধ্যে মাতিছিল আৰু বহুত সোধা পোছা কৰিছিল তেওঁ 4বাৰ মুখামুখি হৈছে বুলি কৈছে তেওঁ এতিয়াও তাতে আছে ছিংগাপুৰতে আছে তেওঁ দেউতাকে গোটেই কথাখিনি কৈছে আজিৰ দিনত অৰ্থাৎ তাত যে এটা গোচৰ চলি আছে এই কথাখিনি স্পষ্ট এই যে যিটো গোচৰ চলি আছে আপুনি যিটো কথা কৈছে যে তাত ৰায়দান কৰাৰ ওপৰত সেই যিটো ৰায়দান হয় সেইটোৱে এই ইনভেষ্টিগেশ্যনটোত যথেষ্টখিনি সহায় কৰিব যদি সঁচাকৈ তাত সেইটো চলি আছে আৰু তাৰ প্ৰক্ৰিয়াখিনি যদি শেষ হয় আমাৰ এই SITয়ে সেইখিনি সংগ্ৰহ কৰি নিশ্চিতভাৱে তদন্তটোক আৰু অধিক নতুন ৰূপ দিব পাৰিব বা পতিয়ন যোৱাগৈ কিবা এটা আমি নিশ্চয় লাভ কৰিব পাৰিম হয় সেই কোৰ্টৰ যিখিনি মেটেৰিয়েল তেওঁলোকে কালেক্ট কৰিব এই ইনভেষ্টিগেশ্যনটো তেওঁলোকে কৰোনাছ কোৰ্টে যিখিনি মেটেৰিয়েল কালেক্ট কৰিব সেই মেটেৰিয়েলখিনি আমি কালেক্ট কৰিব পাৰোঁ সেই মেটেৰিয়েলখিনি যদি নেচাৰেলি কোনো ফাউল প্লে নাই তেতিয়াহ'লে আমাৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিন্তু যদি আমি দেখোঁ যে সেই মেটেৰিয়েলখিনি ইণ্ডিপেণ্ডেণ্টলি আমি যেতিয়া সেই তাৰ পৰা ছিংগাপুৰলৈ পাম সেই মেটেৰিয়েলখিনিৰ লগত আমাৰ ইয়াত যিখিনি ইনভেষ্টিগেশ্যন কৰা হ'ব সেই দুইখিনি মেটেৰিয়েল কিন্তু আমি সংযুক্ত কৰি পেলাই আমি যদি কিবা ক্ৰিমিনেল এংগল পাওঁ নেচাৰেলি আমি তেতিয়া আমি এই ক্ষেত্ৰত চাৰ্জশ্বিট দিব পাৰিম প্ৰভাইডেড উই গেট এ ফাউণ্ডেশ্যন ফৰ দ্য ক্ৰিমিনেল অফেন্স হয় ইছলাম মই পুনে আপোনাৰ কাষলৈ আহিছোঁ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে জুবিন গাৰ্গক
ন্যায় প্ৰদান কৰা হৈছে অনুৰাগীসকল সুখী 10% বোলে জুবিনৰ অনুৰাগী এতিয়া মুখ্যমন্ত্ৰীৰ অনুৰাগী হৈ গ'ল তেওঁলোক সুখী ন্যায় প্ৰদান কৰা হৈছে আৰু এটোও কৈছে যে বিজেপিয়ে যিমান ক্ষিপ্ৰতাৰে ন্যায় দিছে কংগ্ৰেছ থকা হ'লে এখিনি নহ'লহেঁতেন মোৰ কথা হ'ল যে ইয়াত কংগ্ৰেছ বিজেপিৰ কথা আহিব নালাগে ইয়াত অজাপ অগপ ৰাইজৰ দল AUD BPF এসোপাৰ কথা আহিব নালাগে অসমৰ জনসাধাৰণে ন্যায় বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালটোৱে গৰিমা গাৰ্গৰ পৰা ধৰি সকলোৱে ন্যায় বিচাৰিছে ইয়াত ন্যায় দিয়াটোহে আচল কথা ইয়াত ৰাজনীতিৰ বোকা চুটোৱাৰ খেল খেলাটো একেবাৰে সহ্যৰ বাহিৰত অসমৰ মানুহে সেইবিলাক বিচৰা নাই গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই মুখ চুপতি মাৰিলে অসমৰ মানুহে কিন্তু সহ্য নকৰে কিন্তু এতিয়া তেওঁলোকে সেইটো ট্ৰেণ্ডত লৈ যাব বিচাৰিছে সঁচাকৈ কি হিমন্ত বিশ্ব শৰ্মাই কি ন্যায় দিলে ন্যায় পাইছে তাৰমানে অসমৰ মানুহে তেওঁ কোৱাৰ ধৰণে মানুহজনটো জুবিন গাৰ্গ সেইজন মানুহ যিজন মানুহৰ মৃত্যুত গোটেই অসমখনক গোটেই বিশ্বৰ 150মান দেশত পুনৰবাৰ জুবিন গাৰ্গক চাৰ্জ কৰোঁতে অসমখনৰ কথা মানুহ জানিছে সেই মানুহজনৰ মৃত্যু ৰহস্যজনক মৃত্যু আৰু সেই ৰহস্যজনক মৃত্যুত মানুহে প্ৰথমতে সন্দেহ কৰিছে প্ৰতিজন মানুহে সন্দেহ কৰিছে যে এইটো এটা নেগলিজেঞ্চ ফাৰ্ষ্ট ছেকেণ্ড মানুহে সন্দেহ কৰিছে যে এইটোত ক'ৰবাত কিবা এংগল আহিব পাৰে নেকি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল হত্যা শব্দটো এই যিটো গোটেই টেগটোত হত্যা শব্দটো এড কৰা মানুহজন অসমৰ মুখ্যমন্ত্ৰী গতিকে হত্যাৰ যিটো বিষয় সেই বিষয়টোৰ যিটো তদন্ত সেই তদন্তটো সম্পৰ্কত অংশুমান বৰা ডাঙৰীয়াই যথেষ্ট কথা কৈছে আমি সেই বিষয়ে যিহেতু অভিজ্ঞ বা বিজ্ঞ নহয় ইমান কথা ক'বলৈ নাযাওঁ কিন্তু সাধাৰণ মানুহ হিচাপে যেতিয়া যি ধৰণৰ এনেকুৱা ধৰণৰ কথা সন্দেহজনক মৃত্যু বা হত্যা শব্দটো জড়িত হয় যিকোনো মানুহৰ মৃত্যুৰ লগত তেতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যে কথাটো হৈ পৰে প্লেচ অফ অকাৰেঞ্চ ভিজিট আৰু সেই বস্তুটোত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হয় তাত মেটেৰিয়েল এভিডেঞ্চ পায় চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ পায় আৰু গোটেই বিষয়টোত যিসকল যিটো সাক্ষ্য সেই সাক্ষ্যটোৰ লগত গোটেই কথাখিনি জড়িত হৈ পৰে এতিয়া আপোনাৰ এনেকুৱা কথা হৈছে গোটেই কথাখিনি যেন ক'ৰবাত লাহে ক'ৰবাত কথাবিলাক পাতল কৰিব খোজা হৈছে সকলো পক্ষৰ পৰাই জনসাধাৰণৰ কথাটো মই কোৱা নাই জনসাধাৰণে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো মূল সত্য সেই সত্যটো ওলাই আহিব লাগে আৱিষ্কাৰ হ'ব লাগে আৰু ঘটনা নে সঁচাকৈ এইটো কিবা হত্যাকাণ্ড নে কি মানুহে ভাবিছে জুবিন গাৰ্গক যিকোনো কাৰণতে নহওক নেগলিজেঞ্চ কৰিয়ে হওক কোনোবাই বিষ খুৱাই হওক কোনোবাই টেবলেট নোখোৱাই হওক কোনোবাই পৰিকল্পিতভাৱে হওক হত্যাৰ মৃত্যু হৈছে আৰু সেই মৃত্যুটো এনেকুৱা মৃত্যু জুবিন গাৰ্গে কৈছিল মাত্ৰ মোৰ মৃত্যুৰ 7 দিন বন্ধ হ'ব মই কৈছোঁ যে আজি 22 দিন ধৰি অসমৰ মানুহে কিন্তু শান্তিত শুব পৰা নাই আজি 22 দিন ধৰি অসমত আপুনি চাব বজাৰে পোহৰে যদি যায় মানুহৰ মুখত হাঁহি নাই গতিকে তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাৰ পিছত অসমৰ মানুহে কিন্তু মই ভাবোঁ যে এই গোটেই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈ চাই আছে ৰাজনীতি কৰিব খোজা মানুহসকলক যিয়ে কৈছে যে ৰাজনীতি আমি নকৰোঁ সেইটো মই ভাবোঁ এটা ৰাজনীতি জুবিনৰ মৃত্যু লৈ পেলাই জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই ৰাজনীতি নকৰোঁ বুলি কথা ৰাজনীতি মই বিচাৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিটো বিষয় তন্নতন্নকৈ ওলাব লাগে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকক অসমৰ যিখন মানুহৰ জনচক্ষুৰ আদালত জনচক্ষুৱে চাব বিচাৰে সেই মানুহবিলাকক চিনাক্ত হ'ব লাগে আইনৰ দৃষ্টিত তাৰ যিটো বিচাৰ সেইটো বিচাৰ হ'ব লাগে ন্যায় বুলি কওঁতে আমি ন্যায়ৰ ধৰণতে এইটো হ'ব নোৱাৰে যে মানুহে বিচাৰিছে কেইজনমান মানুহ এৰেষ্ট কৰিছে তেওঁলোকে কিছুদিন পিছত 6 মাহ পিছত 1 বছৰ পিছত তেওঁলোকে জামিন পাব ওলাই আহিব সাধাৰণ জীৱন যাপন কৰিব আৰু মানুহে লাহে দিলে এণ্ড ডিফিউজ চিষ্টেমত লাহে পাহৰি যাব সাধাৰণ মানুহে যাক সন্দেহ কৰিছে তাকে আমি গ্ৰেপ্তাৰ মই কথাটো ক'ব খুজিছোঁ যে আমি বিচাৰিছোঁ তদন্ত হ'ব লাগে তদন্তৰ পৰা মূল বিষয়টো ওলাব লাগে প্ৰথম কথাটো হ'ব লাগে ইট ইজ ক্ৰিমিনেল নেগলিজেঞ্চ অৰ কেজুৱেল নেগলিজেঞ্চ ফাৰ্ষ্ট কথা দ্বিতীয় কথা বিষ খুৱাই হত্যা কৰা হৈছে নেকি আগৰ পৰা পৰিকল্পিতভাৱে এই যিসকল ব্যক্তিৰ নাম এতিয়া আহিছে যিসকল ব্যক্তিক এৰেষ্ট কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কিবা তাত কনস্পিৰেচি কৰিছে নেকি এই গোটেই বিষয়বিলাক অত্যন্ত গুৰুত্ব সহকাৰে তদন্ত হ'ব লাগে আমি কোৱা নাই যে গুৰুত্ব সহকাৰে তদন্ত হোৱা নাই কিন্তু তদন্ত যিটো মূল বিষয় ছিংগাপুৰৰ কেতিয়াবা কৈছে ছিংগাপুৰৰ পৰা আমি ধৰি আনিছোঁ কেতিয়াবা কৈছে ৰাইজ আপোনালোকে ছিংগাপুৰত থকা মানুহখিনিক হেঁচা দিয়ক আমি সাধাৰণ মানুহ হিচাপে হেঁচা কি দিব পাৰোঁ আমি হেঁচা দিব পাৰোঁ আমি সকলোকে ক'ব পাৰোঁ যে আপোনালোকে ইয়াত যদি এই ব্যৱস্থাটো নকৰে ৰাইজৰ আদালতত বিচাৰ হ'ব সেই বিচাৰ মানুহৰ এটা অভিশাপৰ বিচাৰ হ'ব পাৰে এটা মই কথা ক'ব খোজোঁ ইতিহাসৰ কথা এইটো এই কথাটো হৈছে কনকলতা বৰুৱাৰ বুকুত যিগৰাকী মানুহে গুলী চলাইছিল সেই মানুহজনৰ বিচাৰ কিন্তু ৰাইজৰ আদালতত নহ'লেও দৈবিক যিটো ন্যায় সেই ন্যায় কিন্তু প্ৰতিষ্ঠা হৈছিল আজি সেই কথাবিলাক যদি ইতিহাসৰ মাজত আছে মই ক'ব খোজা কথাটো হৈছে জুবিন গাৰ্গক লৈ পেলাই যিসকল মানুহে খেলিব মই কৈছোঁ জুবিন গাৰ্গৰ এই মানুহজনৰ লগত খেলা মানুহ কোনো ৰেহাই নাপায় এতিয়ালৈকে পোৱা নাই আজি যিসকল ব্যক্তিয়ে 14-15 বছৰ ধৰি জুবিন গাৰ্গক লৈ পেলাই ব্যৱসায় কৰিলে ছিংগাপুৰৰ
কোৰ্টত নি পেলাই লাষ্টত সেই মানুহগৰাকীয়ে মৃত্যুৰ খবৰ পোৱাৰ পিছতো কিন্তু B2B মিটিং কৰি থাকিলে সেইসকল ব্যক্তি কিন্তু সমাজৰ দৃষ্টিত আজি ঘৃণিত ব্যক্তি নিন্দিত ব্যক্তি গোটেই জীৱন মানুহে ব্ৰিটিছাৰে তেওঁলোকক উপচাই থাকিব গতিকে তেনেকুৱা পৰিৱেশত মই ভাবোঁ কোনেও কেণ্ডেল মাৰ্চ কৰাৰ নামত আপোনাৰ গাঁৱে গাঁৱে গৈ পেলাই জুবিনৰ নামটো লৈ পেলাই জুবিন গাৰ্গৰ নামটো লৈ পেলাই এটা ৰাজনীতি কৰিব নালাগে কোনেও অযথা জুবিন দাকে চিঞৰ বাখৰ কৰি পেলাই ৰাজনীতি কৰিব নালাগে আৰু একে সময়তে মুখ্যমন্ত্ৰীগৰাকীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে গৃহ বিভাগে ন্যায় দিয়াৰ গোটেই প্ৰক্ৰিয়াটো কৰিব অসম পুলিচ আছে চাইটখন অসম পুলিচৰ গতিকে গোটেই বিষয়টোত আমি ভাবোঁ যে মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা সেই ভূমিকাটো অসমৰ মানুহে লক্ষ্য ৰাখিছে যদি কথাটো এনেকুৱা হয় যে অসমৰ মানুহে যাকে বেয়া পায় যাকে সন্দেহ কৰিছে তাকে গ্ৰেপ্তাৰ কৰিছোঁ কালি যদি সেই বিষয়টো যদি কেনেবাকৈ কোৰ্টত ইষ্টাব্লিছ কৰিব নোৱাৰে এই মানুহখিনি ওলাই আহিব ওলাই অহাৰ পিছত জুবিন গাৰ্গৰ যিটো মৃত্যু তাৰ বিচাৰ হ'বনে নাই আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ আটাইতকৈ যিটো গভীৰ সত্য সেই সত্যটো আহিব লাগে তাৰপিছত জুবিন গাৰ্গক গোটেই জীৱন জুৰি যিসকলে ব্যৱহাৰ কৰিছে জুবিন গাৰ্গক 20 লাখ টকীয়া মাইক্ৰফোনটো বুলি কৈ পেলাই 6.5 লাখ টকীয়া মাইক্ৰফোনটো যিয়ে বাকীখিনি পইচা 2 নম্বৰী কৰি পেলাই খাইছে গোটেই জীৱন যিজন মানুহক ঠগাইছে যিজন মানুহে সেইবিলাক আহিব সেইবিলাক কিন্তু আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে জুবিন গাৰ্গ থকা হলে মাইক্ৰফোনৰ কথাটো আমি হয়তো নাহিলেতেন আমাক জুবিন গাৰ্গৰ গোটেই বিষয়টো লাগে জুবিন গাৰ্গক আমাক কোনে ঘূৰাই আনি দিব নোৱাৰে শ্যামকানু মহন্ত আনি দিব নোৱাৰে কিন্তু আমাক লাগিব বিচাৰ সেই বিচাৰখন নোহোৱালৈকে কিন্তু প্ৰতিজন মানুহৰ বুকুত এই যিটো জুইকুৰা জুই এতিয়া আমি বৰঠাকুৰে কৈছে যে জ্বলাইছিলোঁ তক কিন্তু জ্বলি আছোঁ দহন হৈছে মই এই অসমৰ কিন্তু প্ৰতিগৰাকী মানুহৰ বুকুত একুৰা জুই জ্বলি আছে আৰু সেই জুইকুৰাই কিন্তু কেতিয়াবা কাক কেনেকৈ কি কৰে সেইটো ক'ব নোৱাৰোঁ কিন্তু জনতাৰ বিচাৰ কেতিয়া হ'ব নাজানো কিন্তু ভগৱানৰ বিচাৰ ঈশ্বৰৰ বিচাৰ কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত যে হ'ব এই কথাটো কিন্তু খাটাং এই কথাটো নিশ্চিত খাটাং একদম মই স্বাধীনক ধন্যবাদ জনাইছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটা জুবিন গাৰ্গৰ অন্যতম এগৰাকী ঘনিষ্ঠ বন্ধু দীৰ্ঘদিনীয়া তেওঁ সহযোগী আছিল আজি পবিত্ৰ মাৰ্ঘেৰিটা বিদেশ ৰাজ্যিক মন্ত্ৰী মোদী চৰকাৰৰ গুৰুত্বপূৰ্ণ দায়িত্ব লৈ বিদেশ ভ্ৰমণ কৰি ঘূৰি ফুৰে তেখেত জানো খুব ব্যস্ত কিন্তু তথাপিও এই বিষয়টোৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটাৰ যিটো ভূমিকা এইকেইদিন যিধৰণে সক্ৰিয় সপ্ৰতিভ হৈ তেখেতে এক প্ৰকাৰ সন্মুখৰ পৰা নেতৃত্ব দিব লাগিছিল অসমৰ বহু মানুহে সেই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে যে তেখেতে সেই ভূমিকাটো যেন পালন কৰা নাই বা ক'ৰবাত তেওঁ মানে বেলেগত দায়িত্ব পৰাৰ কাৰণেই হওক কিবা কাৰণতে হওক সেইখিনি অসমৰ মানুহে তেওঁৰ পৰা দেখা নাই আপুনি নিজে এগৰাকী জ্যেষ্ঠ অধিবক্তা হিচাপে কি বুলি ভাবে যে ছিংগাপুৰলৈ অসম আৰক্ষী যাব নোৱাৰা তাৰ পৰা তেওঁলোক অসমীয়াসকল আনিব নোৱাৰা এই কাৰবাৰটোত পবিত্ৰ মাৰ্ঘেৰিটাৰ অলপ সক্ৰিয়তাই অলপ হ'লেও চাগে সহায় নকৰিলেহেঁতেন নে মই এইটো বৰ এটা আচৰিত কথা যে আমাৰ নিজৰ মানুহ এজন যাৰ জুবিন গাৰ্গৰ লগত ইমান প্ৰথম অৱস্থাৰ তেওঁ জুবিন গাৰ্গৰ লগতেই তেওঁ প্ৰথম অৱস্থাত তেওঁ এজন মেনেজাৰ হিচাপে কিছুদিন কৰ্মৰত হৈ থকা বুলি আমি শুনিছিলোঁ জুবিন গাৰ্গৰ মুখৰ পৰাই গতিকে তেওঁ জুবিন গাৰ্গৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা যে তেওঁ বৰ্তমান এই মিনিষ্ট্ৰিটোতে তেওঁ কৰ্মৰত হৈ আছে তেওঁৰ নিজৰে এইটো এটা বিভাগ হয় কিন্তু গোটেই এই প্ৰচেছটো তেওঁৰ সেই বিভাগৰ থ্ৰু দিয়ে ৰোটেট হ'ব কাইলৈ যদি SITয়ে বিচাৰে তেওঁ সেইখিনি গতিকে তেওঁ আগবঢ়াই নিয়াত এই কামখিনি কৰাত আমাৰ কাৰণে বৰ সুবিধা হৈ আছে কিন্তু আচৰিতভাৱে এই কামখিনি কি ধৰণে হ'ব কি ধৰণে আগবঢ়াব তেওঁলোকে এই বিষয়ে পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আমি কোনো স্পষ্ট এতিয়াও ভাষ্য পোৱা নাই গতিকে তেওঁ যিখিনি হয়তো দিব লাগিছিল আমাৰ ৰাইজৰ মুখত যিখিনি খুদুৰণি আছে যে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে টু কালেক্ট দি এভিডেন্স তেওঁ যদি সেইটো ক্লিয়াৰ কৰিলে হয় ৰাইজৰ কাৰণে হয়তো কিছু একদম মই অংশমান বৰা মই ধন্যবাদ জনাইছোঁ চাইদুল শেষত এই যে অসমীয়া মানুহখিনি এতিয়ালৈকে নাহিল অহা নাই আপুনি ভাবেনে যে আগন্তুক দিনত আহিব বুলি এক সপ্তাহমানৰ ভিতৰত তেওঁলোকৰ যিটো ৰেহাৰূপ দেখিছোঁ যিটো কৰ্মকাণ্ড দেখিছোঁ বা গতি প্ৰকৃতি দেখিছোঁ জুবিন গাৰ্গৰ গোটেই বিষয়টো লৈ পেলাই মৃত্যুৰ বিষয়টো লৈ পেলাই জুবিন গাৰ্গ তাৰ যোৱাৰ পিছত ইয়াত পাৰ্টি কৰা বিষয়টো লৈ পেলাই মই ভাবোঁ যে তেওঁলোকে তাত অসম এছ'চিয়েশ্যন নাম দি পেলাই যিটো অসমীয়াগিৰিতাৰ কথা তেওঁলোকে কৈছে আমি দূৰত থাকে ছিংগাপুৰত থাকে অসম এছ'চিয়েশ্যন আমি শুনি পেলাই ভালেই পাওঁ কিন্তু তেওঁলোকে ক'ৰবাত সেই নিজকে অসমীয়া বুলি কোৱাৰ অধিকাৰকণ হেৰাই পেলাইছে নেকি মই তেনেকুৱা লাগিছে এতিয়া কাৰণ তেওঁলোকৰ যদি মনত একো বেয়া কথা নাই তেওঁলোকে যদি একো বেয়া সন্দেহজনক কাম কৰাই নাই তেতিয়াহ'লে অসমলৈ আহি পেলাই সাধাৰণ কথাকেইটা যে হয় জুবিন গাৰ্গৰ মৃত্যু আমি দেখিছোঁ এইটো হৈছে বা এইটো হোৱা নাই বা অমুক মানুহকেইটা বেয়া কাম কৰা আমি দেখিছোঁ তেওঁৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ হ'ব পাৰে এইখিনি কথা এই
কথাখিনি আমি বিচাৰিছিলোঁ অসমৰ মানুহে বিচাৰিছিল কি আমি বিচাৰিছিলোঁ এইখিনি মানুহ আহি পেলাই আমাক গোটেই সত্যটো কওক তেওঁলোকক ক'বৰ কাৰণে ইয়াত এতিয়া এমলেট আছে চৰকাৰৰ ব্যৱস্থা আছে এইবিলাক গোটেই আছে কিন্তু তেওঁলোকৰ নৈতিক দায়িত্ব এটা আছিল যিটো নৈতিক দায়িত্ব তেওঁলোকে পালন কৰাত ইতিমধ্যে ব্যৰ্থ হৈছে এগৰাকী আহিছে ভাল পাইছোঁ তেওঁলোকে বাকী কেইগৰাকীও ইমান দিন কিয় লাগিল সেইটো এটা কথা দ্বিতীয় কথাটো মই ক'ব খুজিছোঁ যে সেই গোটেই ইয়াত পাৰ্টিত ইহঁতৰ যিজন কেপ্টেইন আছিল সেই কেপ্টেইনজন মেডিকেলৰ কথা বতৰাই গোটেই কথা বতৰাবিলাক মই ভাবোঁ ইনভেষ্টিগেশ্যনৰ এটা পাৰ্ট হ'ব বুলি আমি বিশ্বাস কৰোঁ গতিকে এই গোটেই বিষয়টো লৈ পেলাই অতি শীঘ্ৰে ভাৰত চৰকাৰৰ এতিয়া শক্তিশালী অৱস্থান আছে গতিকে ছিংগাপুৰ চৰকাৰৰ কথা পাতি পেলাই অসমৰ পৰা অন্তত SIT যাব পৰা পৰিৱেশটো কৰিব লাগে আৰু সেইটো যদি নহয় তেতিয়াহ'লে হয়তো আমি যিটো কথা কৈ আছোঁ এৰেষ্ট কৰিছে ভাল কথা কিন্তু তেওঁলোকক মূল যিটো বিষয় শাস্তিটো যিটো প্ৰকৃত ন্যায় সেই যে দিবৰ কাৰণে শাস্তি দিব পাৰিব লাগিব তাৰ কাৰণে যিটো লাগিব এখন পানী নসৰকা অভিযোগনামা আৰু সেইটো হ'বৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে তদন্ত সেই তদন্তটো হ'ব লাগিব অসমৰ মানুহৰ পক্ষত জুবিন গাৰ্গক ন্যায় দিয়াৰ পক্ষত মৃত্যুৰ মূল ৰহস্যটো উদ্ঘাটন কৰাৰ পক্ষত ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ভিডিঅ'টো চাই যদি ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে আজি এই ভিডিঅ'টো মই এটা সামৰণি মাৰিছোঁ আজিলৈ বাই বাই